নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 ছেপ্টেম্বৰ। ৰাজ্যৰ লাখ লাখ মহিলাই একাউণ্টত দুৰ্গা পূজাৰ পূৰ্বে সোমাই যাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। মাজত মাত্ৰ 3টা দিন বাকী আছে। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 4টা নতুন সুবিধা। ৰেচন কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব এইসমূহ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আবেদন। চৰকাৰী কৰ নোপোৱা 25জন ব্যক্তিক চৰকাৰে প্ৰদান কৰিব নতুনকৈ চৰকাৰী কৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গছপুলি ৰোৱাৰ পিছতো কোনে নাপাব লাখপতি বাজাৰৰ ধন। কি যোগ্যতাৰ ভিত্তিত দিয়া হৈছে 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিত 10,000 কোটি টকা বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। দুৰ্গা পূজাৰ পূৰ্বে মহিলাগোটৰ একাউণ্টত পুনৰ চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। মুঠ 3টা সমষ্টিত 10,000 কোটি টকা প্ৰদান কৰিব। আপোনাৰ সমষ্টিত 10,000 কোটি টকা পাবনে নাই? যিবোৰ মহিলাৰ 3টা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া নাই টকা। অধিক সন্তান থকা মহিলাই কৰিব নোৱাৰে উদ্যমিতা কাম। 3টা কিস্তিত লাখপতি বাজাৰৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। তাৰ বাবে চৰকাৰে এটা ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে। হাঁহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব কামত লগক। লগতে দুৰ্গা পূজাতো আপুনি 10,000 কোটি টকা খৰচ নকৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকাৰে সকলো মহিলাক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। তেতিয়াহে পৰৱৰ্তী কিস্তিত লাভ কৰিব 25,000 কোটি টকা। শেষৰ কিস্তিত ধন দিয়া হ'ব 50,000 কোটি টকা। লাখপতি বাজাৰত ধন বিতৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। হয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো দুৰ্গা পূজাৰ পূৰ্বে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। যদি আপোনাৰ সমষ্টিত আপুনি এতিয়ালৈকে 10,000 কোটি টকা পোৱা নাই, আপুনি কমেণ্ট কৰি জনাই দিয়ক আপুনি কোনটো সমষ্টিৰ বাসিন্দা। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নতুনকৈ ৰাজ্যত লাখ লাখ লোকক পুনৰ প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। ছেপ্টেম্বৰ মাহত নতুনকৈ লাখ লাখ লোক লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা। ইতিমধ্যে হাস্পাতালত 1,000 কোটি টকা বিল পৰিশোধ কৰিছে চৰকাৰে। নতুন নিয়মৰে চলিব বিশেষ অভিযান। যিসকলে দৰিদ্ৰ বাদ পৰি আছে তেওঁলোকক শীঘ্ৰে প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিবলৈ আহ্বান জনাইছিল। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ চৰকাৰে বিতৰণ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। অক্টোবৰত চাউলৰ লগতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এতিয়া আপুনি চাউলৰ লগতে এই 3টা নতুন সামগ্ৰী লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ বৃহৎ মন্তব্য কৰিছে। যিসকল ব্যক্তি ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিক চৰকাৰে নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰিব। এতিয়াই যোগাযোগ কৰক পঞ্চায়তত, কিয়নো পঞ্চায়তৰ জৰিয়তে চৰকাৰে এই ৰেচন কাৰ্ড বিতৰণ কৰি আছে। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত ব্যাপক খেলিমেলি। আঁচনিৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী। আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নেকি? তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। দুখীয়াৰ পৰিৱৰ্তে ধনীয়ে পাইছে নেকি সুবিধা? হয় বন্ধু বান্ধৱীসকল, চৰকাৰৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ গাঁও বা অঞ্চলত দুখীয়াৰ পৰিৱৰ্তে ধনীয়ে অৰুণোদয় আঁচনি পাইছে তেনে ক্ষেত্ৰত এতিয়া আপুনি কমেণ্ট কৰি জনাই দিয়ক। বহু প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন হোৱাক লৈ মহিলাসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। বহুতো প্ৰকৃত হিতাধিকাৰী আছে যিসকল যোগ্য সেইসকলৰ পৰিৱৰ্তে ধনীয়ে অৰুণোদয় আঁচনি পাই আছে আৰু দুখীয়াসকলৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। যদি আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইসকল মহিলাক নতুনকৈ আবেদন কৰিবলৈ আহ্বান কৰিছে। আপুনি পঞ্চায়তৰ জৰিয়তে নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ জমা কৰি নতুনকৈ আকৌ অৰুণোদয় আঁচনিৰ সুবিধা ল'ব পাৰিব। চ' তাৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে অৰুণোদয় তালিকাত নাম থকা প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো অৰুণোদয় 2.0 অৰুণোদয় 3.0 প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 25 ছেপ্টেম্বৰত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। যদি আপুনি এজন প্ৰকৃত হিতাধিকাৰী তেনে ক্ষেত্ৰত এই টকা আপুনি লাভ কৰিব। লগতে অৰুণোদয় 3.0 তালিকাত নাম থকা প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে 1 টকা এটা প্ৰদান কৰিছে। যদি আপুনি 1 টকা এটা পাইছে
তেনে ক্ষেত্ৰত আপুনি নিশ্চিত হওক আপোনাৰ একাউণ্টত 1250 টকা আপুনি লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, বন্ধ হ'ব পাৰে লাখ লাখ টকাৰ বিনামূলীয়াকৈ ৰেচন। দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। EKYC নকৰিলে বন্ধ হ'ব পাৰে আপোনাৰ বিনামূলীয়া ৰেচন কাৰ্ডৰ EKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচনৰ পৰা। কেনেকৈ ঘৰতে বহি আপুনি কৰিব EKYCৰ কাম। EKYC প্ৰথমতে ডাউনলোড কৰক আপুনি মেৰা EKYC এপ, আৰু এইটো এপৰ জৰিয়তে কৰিব পাৰিব। মেৰা EKYC এপত গৈ প্ৰথমতে আপোনাৰ ৰাজ্যৰ নাম নিৰ্বাচন কৰক, আৰু ইয়াৰ পিছতে EKYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ইয়াৰ পিছতে ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক আপুনি। ইয়াৰ পিছতে পৰীক্ষণৰ বাবে আধাৰ লিংক কৰা ফোন নম্বৰটো আহিব OTP অহাৰ পাছতে আপোনাৰ সকলো পৰিচয় আপুনি এড কৰিব লাগিব ৱেবছাইটত। বন্ধ হ'ব পাৰে লাখ লাখ টকাৰ ৰেচন কাৰ্ড। যদি আপুনি এতিয়ালৈকে EKYC কৰে, অতি শীঘ্ৰে আপুনি ৰেচন কাৰ্ডৰ EKYC কৰক, বা আপুনি ৰেচনৰ দোকানত গিয়েও আপুনি ৰেচন কাৰ্ডৰ EKYC কৰিব পাৰিব। EKYC নকৰা প্ৰতিজন হিতাধিকাৰীৰ বাবে চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে। পূৰ্ণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনোৱাই? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয় ঘুষ বিচাৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। লগে লগে দিয়ক আপুনি অভিযোগ। 1 টকা ঘুষ ল'লে যাব লাগিব জেললৈ। মুকলি কৰা হৈছে 6টাকৈ বিশেষ নম্বৰ, 6026903418। কেৱল ইয়াৰ নহয়, আন এটা নম্বৰ হৈছে 6026903483, 6026903488। কেৱল ইয়াৰ নহয়, এতিয়া আপুনি ডায়েল কৰক টোল ফ্ৰী নম্বৰ 180034533767। লগতে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰটো হৈছে 036124622295। লগতে ইমেইলটো হৈছে complaint.bsc@gmail.com। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আপোনাৰ এটা অভিযোগত ঘুষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত। ৰাজ্যৰ লাখ লাখ লোক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। এইকেইটা নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। কিবা অসুবিধা হ'লে লগে লগে দিয়ক আপুনি অভিযোগ, চৰকাৰে লগে লগে ল'ব ব্যৱস্থা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ীৰ কৰ্মীসকলে। অংগনবাড়ীৰ কৰ্মী সহায়িকাৰ সন্তানৰ বাবে চিন্তা চৰ্চা কৰিছে চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অক্টোবৰ মাহৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, 1 টকাও নিদিয়াকৈ লাভ কৰিব বিনামূলীয়া চৰকাৰী পকীঘৰ। জিঅ' টেকিং কৰাৰ বাবে সাজু কৰি লওক 4বিধ নথিপত্ৰ। এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কৃষকৰ এখন ফটো। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰা নাই, সেইসকল ব্যক্তিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে আপুনি এটা বৈধ সক্ৰিয় ফোন নম্বৰ দিব লাগিব। লগতে আপোনাৰ জব কাৰ্ড থাকিব লাগিব। লগতে এটা বেংক একাউণ্ট থাকিলে আপুনি নতুনকৈ কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। এই কেইবিধ নথি হ'লে আপুনি কৰিব পাৰিব জিঅ' টেকিং। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, আপুনি যোগ্য, আপুনি দুখীয়া, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এই ঘোষণা। যদি আপোনাৰ ঘৰত দুচকীয়া মটৰচাইকেল আছে, তথাপিও আপুনি চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, অতি শীঘ্ৰে ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে কৰক আপুনি আবেদন। আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব ঘৰতে বহি? যদি আপোনালোকৰ নাজানে, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক, আপোনালোকক সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। CID তদন্তৰ বাবে DJPক নিৰ্দেশ জাৰি কৰিছে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CIDৰ তদন্ত। সমগ্ৰ ঘটনাত তন্নতন্নকৈ কৰা হ'ব পৰীক্ষা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেলটোকে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, SIRৰ মাজতে দেশৰ কোটি কোটি ভোটৰ বাবে আহি গৈছে ডাঙৰ খবৰ। এতিয়াৰ পৰা ভোটদানৰ সময়ত EVMত দেখিবলৈ পাব ৰঙীন ফটো। প্ৰথমৰ বাবে প্ৰাৰ্থীৰ ৰঙীন ফটো দেখিবলৈ পাব EVMত। নিৰ্বাচন আয়োগৰ নীতি নিয়মত অনা হৈছে এই সংশোধন। 7টাকৈ নতুন পৰিৱৰ্তন আনিছে নিৰ্বাচন আয়োগে। ভোটাৰৰ নিজৰ সক্ৰিয় নম্বৰ আৰু ফটো দেখা পাব EVMত।
নিৰ্বাচনী প্ৰক্ৰিয়া উন্নত কৰাৰ লগতে সহজ হ'ব ভোটদানৰ বাবে। এতিয়াৰ পৰা কোনেও আৰু সন্দেহজনকভাৱে ভোটদান কৰিব নালাগে। বিহাৰৰ নিৰ্বাচনতে আৰম্ভ হ'ব এই নতুন গাইডলাইন। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল আৰু জুবেন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই উদ্বোধন কৰা হ'ব খেলখন। মহিলা বিশ্বকাপৰ উদ্বোধনী খেলত জুবেন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 40 মিনিটৰ বাবে ৰখা হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলত এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ সৰুসজাই ষ্টেডিয়ামত ৰখা হৈছে প্ৰাণৰ শিল্পী জুবেন গাৰ্গৰ নৰেশ্বৰ দেৱ। দুদিন ধৰি উজাগৰি নিশা কটাই প্ৰাণৰ শিল্পীগৰাকীক জনাইছে শ্ৰদ্ধাঞ্জলি। লক্ষ লক্ষ লোকে হিয়াৰ আমঠু জুবেন গাৰ্গক জনাইছে শ্ৰদ্ধাঞ্জলি। অন্তিম লক্ষণ প্ৰাণৰ শিল্পীক এইবাৰ কাষৰ পৰাই চাই শেষ বিদায় দিছে অনুৰাগীসকলে। কাহিলীপাৰাৰ ঘৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে সৰুসজাইলৈ লৈ যোৱা হৈছে নিথৰ দেহ। আজি গোটেই নিশা সৰুসজাইৰ বংকেশ্বৰ বৰুৱা ষ্টেডিয়ামত খোলা থাকিব। হিয়াৰ আমঠু জুবেনক সকলোৱে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি। আজিও একে উদ্দেশ্যৰে জুবেনৰ পাৰ্থিৱ শৰীৰ সৰুসজাইতে ৰখা হ'ব। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আপুনি যদি এতিয়ালৈকে শ্ৰদ্ধাঞ্জলি জনোৱা নাই, আপুনি যদি যাব নোৱাৰে তেনে ক্ষেত্ৰত কমেণ্ট যোগে জনাই দিয়ক। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।